ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 10 তাৰিখ আৰু ইংৰাজী 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ 26 তাৰিখ শুক্ৰবাৰ। আজি হৈছে শুক্লা ষষ্ঠী তিথি আৰু নক্ষত্ৰ হৈছে শতবিশা নক্ষত্ৰ। আজিৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব কুম্ভ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, ৰাক্ষসগণ, অষ্টোত্তৰী ও বিংশোত্তৰী ৰাহুৰ দশা থাকিব ৰাতিপুৱা 6:28 পৰ্যন্ত। তাৰপিছত নৰগণ, বিংশোত্তৰীৰ বৃহস্পতিৰ দশা থাকিব ৰাতি 12:08 পৰ্যন্ত। তাৰপিছত মীন ৰাশি বিপ্ৰবৰ্ণ হ'ব শেষ ৰাতি 6:02 পৰ্যন্ত। তাৰপিছত অষ্টোত্তৰী শুক্ৰ ও বিংশোত্তৰী শনিৰ দশা থাকিব। আজি যাত্ৰা আপোনালোকৰ মধ্যম হ'ব আৰু পশ্চিম দিশে নিষেধ কৰা হৈছে। শুভ কৰ্ম দিনৰ 10:07 ভিতৰত কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে ভাগ্যশালী ৰাশিবলসমূহ হৈছে মেষ ৰাশি, বৃষ ৰাশি, তুলা ৰাশি আৰু মীন ৰাশি। আজিৰ দিনটোৰ বাবে সাৱধান হ'ব লগা ৰাশিসমূহ হৈছে কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো আপোনালোকে কামত উন্নতি কৰা দেখা পাব আৰু ইয়াৰ দ্বাৰা আপুনি সম্পূৰ্ণৰূপে আজি কামবোৰতো মনোনিৱেশ কৰিব পাৰিব আৰু ভাল আপোনালোকে সুযোগবোৰ পোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে আজি। আৰু আপোনাৰ যিকোনো পৰিকল্পনা আজি বাস্তৱলৈ পৰিণত হ'ব। সেইবাবে আজিৰ দিনটো সুখৰ হ'ব আপোনাৰ আৰু আজিৰ দিনটো আপোনাৰ ভাগ্যশালী ৰাশি হিচাপেও পৰিগণিত হৈছে। গতিকে আপোনাৰ কামবোৰত বেছিকৈ আপুনি মনোনিৱেশ কৰক। অত্যাধিক ব্যস্ততাৰ ফলত আজি আপোনাৰ ঘৰতো বেছি সময় ল'ব নোৱাৰিব বা দিব নোৱাৰিব। আৰ্থিক অসুবিধাবোৰ আজি দূৰ হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ আভ্যন্তৰীণ সুখ শান্তিও বৃদ্ধি পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে ফলাফলৰ ভাল পৰিস্থিতি দেখা পাব আৰু আপোনাৰ ব্যৱসায় সম্পৰ্কীয় যিবোৰ নতুন তথ্য সেইবোৰ সংগ্ৰহ কৰাটো আজিৰ দিনটোৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক কাৰ্যকলাপ এতিয়াৰ বাবে স্বাভাৱিক অৱস্থাতেই থাকিব। ইয়াত কোনো ধৰণৰ পৰিৱৰ্তন কৰাৰ প্ৰয়োজনীয়তা নাই। যিখিনি আয়ৰ উৎস বৃদ্ধি পাইছে সেইবোৰে আপোনাৰ ভাল ফলাফল দিব আৰু ভাল ইংগিতো বহন কৰিব। নিয়োজিত লোকসকলৰ আজি কাৰ্যকলাপবোৰ এতিয়াৰ বাবে ভালেই দেখা গৈছে। গতিকে আপোনালোকৰ কামবোৰ নিয়াৰিকৈ কৰি যাওক। ইয়াৰ দ্বাৰা আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব আৰু নতুন দায়িত্বৰ দিশতো আপোনালোকে অগ্ৰসৰ হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কবোৰত আজি ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। গতিকে আপোনালোকৰ মাজত সমন্বয়ৰ অভাৱ কিছু দেখা পাব। গতিকে আজি আপোনালোকে প্ৰেমৰ সম্পৰ্কৰ পৰা অলপ দূৰত্ব বজাই ৰাখি বা সময় নিদিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কবোৰ ভাল অৱস্থাত থাকিব। কিন্তু গুৰুত্বপূৰ্ণ বিষয়বোৰত আপোনালোকে নিজে সেইবোৰত অগ্ৰসৰ হ'ব লাগিব বা আপুনি সময় দিব লাগিব, তেওঁলোকক ভালদৰে বুজাব লাগিব। কিন্তু পৰাপক্ষত আপুনি অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব আজিৰ দিনটো, তেতিয়া আপোনালোকে সুফল দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অসাৱধান নহ'ব। পেটৰ লগত জড়িত সমস্যা হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি অলপ সতৰ্ক হওক আৰু সাৱধান হওক। স্বাস্থ্যৰ প্ৰতি অলপ ভালদৰে যত্ন লওক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভাল ৰাখিব পাৰিব আৰু লগতে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে আগবাঢ়িবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ বাবে আজি শুভ দিন বুলি পৰিগণিত হ'ব। আপুনি যি ক্ষেত্ৰতে আগবাঢ়িব সেই ক্ষেত্ৰতে আপোনাৰ দক্ষতা থাকিব আৰু লগতে আপুনি আজি যিকোনো পৰিস্থিতি সুখদায়ক কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটো আপুনি সৰ্বোত্তমভাৱে প্ৰয়োগ কৰিবলৈ বা ব্যৱহাৰ কৰিবলৈ যত্ন কৰক, যাতে আপোনালোকে আৰু অধিক ভাল ফলাফল আজিৰ দিনটোত কঢ়িয়াই আনিব পাৰে। বিত্তীয় ক্ষেত্ৰতো আজি আপোনাৰ ভাল দেখা গৈছে। গতিকে কোনো ধৰণৰ অসুবিধা নাই। গতিকে কোনো ধৰণৰ বেলেগ ক্ষেত্ৰত আপুনি সময় নষ্ট নকৰিব। বৰ্তমান সময়খিনি আপোনাৰ নিজৰ ক্ষেত্ৰত কাম কৰিবলৈ যত্ন কৰক। যিকোনো লক্ষ্যত আজি উপনীত হ'বলৈ আপোনাৰ সহজ হ'ব আৰু আপুনি ভৱিষ্যতৰ পথো মুকলি কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ বাবেও উন্নতি দেখা গৈছে। গতিকে চেষ্টা ৰাখিলে আপোনালোকে ভাল ফল দেখিব আৰু যুৱক যুৱতীসকলে কৰ্ম সংস্থাপনৰ দিশে যদি অগ্ৰসৰ হয় তেনেহ'লে অতি শীঘ্ৰে তেওঁলোকৰ
ভাল সুযোগ অহাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি হোৱা আপোনাৰ দেখা পাব। ইয়াৰ নিশ্চিতভাৱে আপুনি ইয়াৰ দ্বাৰা উপকৃত হ'ব আৰু আপোনাৰ ব্যৱসায় সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ আজি পদক্ষেপ ল'ব লগাও হ'ব পাৰে, যিবোৰ আপোনাৰ বাবে সঠিক বুলিও আজি প্ৰমাণিত হ'ব আৰু ইয়াৰ দ্বাৰা আপোনাৰ কৰ্মচাৰীসকলো ভালদৰে সুসংগঠিত হৈ থাকিব আৰু আপোনাৰ যিবোৰ নিৰ্দেশনা থাকিব সেইবোৰ ভালদৰে পালন কৰি তেওঁলোকে ব্যৱসায়ৰ অগ্ৰগতিত আগভাগ ল'ব পাৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাৰ্যালয়ত ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব আৰু তেওঁলোকে আজি কামৰ কিছু লঘুতা অনুভৱ কৰিব আৰু ইয়াৰ দ্বাৰা তেওঁলোকে কিছু সকাহ অনুভৱো কৰিব আৰু কামবোৰ যিবোৰ আপোনাৰ দায়িত্বত থাকিব সেইবোৰ নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰিব আৰু যিখিনি আপোনাৰ তত্ত্বাৱধানত কাম আছে সেইবোৰ আপোনালোকে সম্পূৰ্ণ কৰি তুলিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ আৱেগিক দিশত কিছু বাধা অহাৰ সম্ভাৱনা আছে, যাৰ ফলত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। গতিকে সুষম আৰু সুখদায়ক কৰি তুলিবলৈ হ'লে আপোনালোকে সম্পৰ্কত কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি নকৰিব। গুৰুত্ব দিয়ক আপোনাৰ সংগীক আৰু আজি আপোনাৰ সংগীক সন্মান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ঘৰৰ ক্ষেত্ৰতো আপোনালোকে আজি গুৰুত্বপূৰ্ণ কিছুমান সিদ্ধান্ত ল'ব লগা হ'ব পাৰে, যিবোৰ সকলো সদস্যৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আপোনাৰ সন্মান বৃদ্ধি পোৱাও দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অনিয়মতাবোৰ এৰাই চলক, কাৰণ আজি আপোনালোকৰ ৰুটিনৰ কিছু খেলিমেলিৰ বাবে মূৰৰ বিষৰ অনুভৱ থাকিব। গতিকে নিজৰ দিশত ভালদৰে যত্ন লওক। মানসিক চাপ একেবাৰে নল'ব, নহ'লে মানসিক চাপৰ ফলতো আপোনাৰ কিছুমান অসুবিধা অহাৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুষম কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ কিবা এটা বিষয়ত গভীৰ আকৰ্ষণ অনুভৱ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব, কাৰণ আজিৰ দিনটো যদি আপোনালোকে গভীৰভাৱে যিকোনো ক্ষেত্ৰত যদি জড়িত হৈ পৰে তেনেহ'লে কিছুমান আপোনালোকৰ অসুবিধা অহাৰ সম্ভাৱনা আছে। কাৰণ দিনটো আজি আপোনালোকে যদি সুন্দৰভাৱে চলিবলৈ চেষ্টা কৰে তেনেহ'লে আপোনালোকে সকলো ক্ষেত্ৰতে ভালদৰে মনোনিৱেশ কৰিব লাগিব। কিবা এটা বিষয়ত যদি অধিক আপোনালোকে মনোনিৱেশ বা আকৰ্ষিত হৈ যায় তেনেহ'লে আজিৰ দিনটো গোটেইখিনি দিন আপুনি সেই কামতে জড়িত হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপুনি আশা কৰা ধৰণৰ আজি ফলাফল নাপাব পাৰে। সেইবাবে আপুনি বুদ্ধিমত্তাৰে কামবোৰ কৰি ল'বলৈ আৰু বাছি ল'বলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ দিনটো আজি উত্তম হয় আৰু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আপোনাৰ মানসিক চাপবোৰ কম কৰিবলৈ চেষ্টা কৰিব, নহ'লে সিদ্ধান্ত লোৱাত কিছু ভুল হোৱাৰ সম্ভাৱনাও থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ উপাৰ্জন ভালেই দেখা গৈছে। আপোনাৰ কৰ্মচাৰীসকলেও আপোনাৰ পৰামৰ্শ মতে তেওঁলোকে কাম কৰি যাব আৰু ইয়াৰ ফলত লাভজনক পৰিৱেশৰ সৃষ্টি হ'ব। গুৰুত্বপূৰ্ণ চুক্তি আদি পোৱাৰ সম্ভাৱনাও আছে। নিয়োজিত লোকসকলে আজি সাৱধান হ'ব লাগিব, কাৰণ কিবা এটা কামত আপোনালোকে যদি আওকাণ কৰে তেনেহ'লে পিছলৈ আপোনালোকৰ কিছু অনুশোচনা কৰিব লগাও হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ অবিশ্বাসৰ পৰিস্থিতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে অলপ সতৰ্ক হ'ব আৰু সৎ আৰু সম্পৰ্কত বিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আজিৰ দিনটোৰ বাবে। আৰু পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ যত্ন কৰিব লাগিব, যাতে সকলোৱে আপোনাক গুৰুত্ব দিয়ে আৰু আপোনাৰ কথাত সকলোৱে সন্মান প্ৰদৰ্শন কৰে। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰ সুষম কৰি ৰাখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিষৰ সমস্যা আহিব পাৰে, গতিকে উপযুক্ত জিৰণি ল'ব আৰু লগতে যোগাসন আৰু ব্যায়াম কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ বিষৰ পৰা উপশম পাব আৰু সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কামবোৰত আজি বাধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হ'ব পাৰে। গতিকে আজি অলপ আপুনি সতৰ্ক হ'ব লাগিব আৰু পৰাপক্ষত আপুনি অভিজ্ঞতা থকা ব্যক্তিৰ পৰা পৰামৰ্শ লৈ আজি দৈনন্দিন কাম কাজবোৰ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সফলতা পোৱাত সহজ হ'ব আৰু শৃংখলা বজাই ৰাখি আপোনালোকে সৰু সৰু নেতিবাচক বিষয়বোৰ আওকাণ কৰি চলাটো আজি গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ দ্বাৰা ঘৰত আপোনালোকে শৃংখলা বজাই ৰাখিব পাৰিব আৰু আপোনাৰ নিজৰ কামবোৰো যিবোৰ বিপদজনক কাম হ'ব সেইবোৰৰ পৰা আঁতৰ হ'ব পাৰিব। আজি আৰ্থিক বিষয়ত অলপ চম্ভালিবলৈ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি আপোনাৰ আৰ্থিক দিশত কিছু অসুবিধা অহাৰ সম্ভাৱনা আছে। অৰ্থাৎ আজি আপোনালোকৰ খৰচ বৃদ্ধিৰ ফলত মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কামবোৰ পৰিকল্পনাৰে আগবাঢ়িবলৈ চেষ্টা কৰক। কৰ্মচাৰীসকলৰ সৈতেও ভাল সমন্বয় বজাই ৰাখিবলৈ চলক।
এনে কৰিলে আপোনালোকে লক্ষ্যবোৰ আগবাঢ়িবলৈ সক্ষম হ'ব আৰু আপোনালোকে কষ্ট অনুযায়ী আজি ফলাফলো পাব। গতিকে আপোনালোকে সুসংগঠিত ফলাফল পাবলৈ হ'লে আপুনি আজি অলপ ধৈৰ্য ধৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সম্পৰ্কবোৰ আন্তৰিক হ'ব আৰু পৰিয়ালৰ সৈতে আপোনালোকে আজি কৰিবলৈ যোৱাটোৱে সকলোকে আনন্দ কৰি তুলিব আৰু লগতে আপোনালোকৰ সমন্বয়বোৰো আজি ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অৱহেলা পৰিহাৰ কৰি চলক, কাৰণ আজি বিষৰ সমস্যা আপোনালোকক কিছু আমনি কৰিব পাৰে। সেইবাবে যোগাসন আৰু ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি বন্ধুত্বৰে আপোনালোকে দিনটো আজি সুখৰ কৰি তুলিব পাৰিব। অৰ্থাৎ আপোনালোকে আজি সম্পৰ্ক যদি ভাল কৰি চলে বা সকলোৰে সৈতে যদি ভালদৰে আপোনালোকে সমন্বয় বজাই ৰাখে, তেনেহ'লে আপোনাৰ কামবোৰ আজি সহজভাৱে আপোনালোকে সম্পন্ন কৰিব পাৰিব আৰু আপোনালোকে আজি কিছু ভাল খবৰ পাই সুখৰ পৰিৱেশৰো আপোনাৰ সৃষ্টি হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি আজি আগ্ৰহ প্ৰকাশ কৰিলে আপোনালোকৰ বাবে শান্তি আহিব মনলৈ আৰু সম্পৰ্কত যিকোনো ধৰণৰ তিক্ততা আজি পৰিহাৰ কৰি চলিব। যুৱক যুৱতীসকলে কেৰিয়াৰৰ প্ৰতি আজি সম্পূৰ্ণ দায়িত্ব ল'ব আৰু তেওঁলোকে সেই অনুসাৰে ফলাফলো আজি লাভ কৰা দেখা পাব। আজি আপোনাৰ বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক, কাৰণ বাজেট অনুসৰি যদি নচলে আজি আপোনালোকৰ বাবে কিছু আৰ্থিক অনাটনেও দেখা দিব পাৰে আৰু আজি আপোনালোকে ঋণ লোৱাৰ পৰা যদি আঁতৰি থাকিব পাৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব, কাৰণ বৰ্তমান পৰিস্থিতি আপোনাৰ ঋণ লোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। সেইবাবে আপোনালোকে পুনৰ বিবেচনা কৰি এই ক্ষেত্ৰত যদি বিচাৰ বিবেচনা কৰে তেনেহ'লে আপোনালোকৰ ভাল হ'ব। আজি আপোনাৰ বাহনৰ বাবে কিছু আপোনাৰ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব এই ক্ষেত্ৰত। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ প্ৰত্যাহ্বান থাকিব, তথাপি আপোনালোকে ইতিবাচক পদ্ধতিৰে যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ বাবে উপযুক্ত সময় আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত মনোনিৱেশ কৰাৰ বাবে, সেইবাবে সম্পূৰ্ণ নিষ্ঠাৱান হৈ আজি কামবোৰ কৰিবলৈ চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে মানসম্পন্ন সময় কটাই আজি সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল কৰাত সক্ষম হ'ব আৰু পৰিয়ালৰ সৈতে আপোনালোকে আজি মনোৰঞ্জন আদিত যদি ব্যস্ত থাকে তেনেহ'লে সকলো সদস্যও ইতিবাচক মনোভাৱ বজাই ৰাখিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যাধিক দায়িত্ব লোৱাটো আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। সেইবাবে আপোনাৰ সামৰ্থ্য অনুসৰি কামৰ বোজা ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনালোকে কোনো মানুহৰ পৰা বা আপোনাৰ ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ পৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো আৰম্ভণিৰ পৰাই আপুনি নিজৰ ক্ষেত্ৰত অলপ সতৰ্কৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। কোনো মানুহকে আজি বিশ্বাসত নল'ব আৰু ঘৰৰ সৈতে জড়িত যিবোৰ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে সেইবোৰ নিজে ৰূপায়ণ কৰক, কাৰণ বৰ্তমান সময়ত আপুনি নিজে ৰূপায়ণ কৰিলেহে অনুকূল ফলাফল পাব আৰু ভালদৰে চিন্তা কৰিহে আপুনি আজি আগবাঢ়িব। যুৱক যুৱতীসকলে আজি সচেতন হৈ কামবোৰ কৰিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে আপোনালোকে সুযোগবোৰ ভালদৰে ব্যৱহাৰ কৰিব পাৰিব। অন্যথা সেইবোৰ হেৰুৱাৰ সম্ভাৱনা আছে আৰু ইগ' নিয়ন্ত্ৰণ কৰি চলক, নহ'লে আপোনালোকৰ বাধা আহিব পাৰে আৰু লগতে আপোনাৰ সম্পৰ্কও বেয়া হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু পৰিৱৰ্তন হোৱা দেখা পাব, কিন্তু সেইবোৰ পৰিৱৰ্তন আপোনালোকে ইতিবাচকভাৱে ৰূপায়ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল ফল পাব আৰু নতুন নতুন আপোনালোকে আজি কামৰ উৎস বিচাৰি পাব। ইয়াৰ দ্বাৰা আপোনালোকে সুখী অনুভৱ কৰিব, কিন্তু তথাপিও আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে কোনো ধৰণৰ তৰ্ক বিতৰ্কৰ পৰিস্থিতি নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ পুনৰ নেতিবাচক হৈ পৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সমৰ্থনে আপোনাক অনুপ্ৰাণিত কৰিব আৰু ইয়াৰ দ্বাৰা আপুনি নিজৰ মাজতো কিছু বিশ্বাস বিচাৰি পাব আৰু কাম কৰাত কিছু আপোনালোকে আগ্ৰহ প্ৰকাশ কৰাত ভাল ফলাফল দেখিব। ঘৰতো আজি শান্তি বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব, অন্যথা আপোনালোকৰ ঘৰৰ ক্ষেত্ৰত যদি অশান্তিৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকৰ মানসিক অৱস্থা কিছু দুৰ্বল হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে বিপদজনক কাম কাজবোৰ পৰীক্ষা কৰি চলক আৰু সাৱধানে গাড়ী চলাবলৈ যত্ন কৰিব। সুৰক্ষাৰ নীতি নিয়মবোৰ মানি চলিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3।
আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুষম কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকে মান সন্মান বজাই ৰাখি চলিলে আপোনালোকে ভাল ফলাফল দেখিব আৰু আপোনাৰ বিভিন্ন ক্ষেত্ৰত আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। সেইবাবে আপুনি আজি সুখী আৰু শক্তিশালী অনুভৱ কৰিব আৰু নিজৰ প্ৰিয় কামবোৰত আপুনি বেছিকৈ সময় কটালে আজি আপোনাৰ বাবে ভাল হ'ব আৰু আজিয়ে আপুনি নতুন কামৰ বাবে কিছুমান ভাল সুযোগ পাব। ইয়াৰ দ্বাৰা আপোনাৰ পৰিকল্পনাত আৰু অধিক শক্তি অনুভৱ কৰিব পাৰিব। যিকোনো সমস্যাৰ ক্ষেত্ৰত একেবাৰে আপুনি ভয় নকৰিব, ইতিবাচক দৃষ্টিভংগী ৰাখি আগুৱাই যাওক। দিনটো আপোনাৰ ভাল হ'ব আৰু এটা কথা মনত ৰাখিব, খং নকৰিব কোনো ক্ষেত্ৰতে, নহ'লে খঙে আপোনাৰ কিছুমান কাম বেয়া কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত আজি আপোনাৰ বাবে ভাল দিন বুলি পৰিগণিত হ'ব। সেইবাবে আজি নিজকে প্ৰমাণ কৰিবলৈ আপুনি সিদ্ধান্তবোৰ ফলপ্ৰসূ কৰি তুলিবলৈ চেষ্টা কৰক। সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত মনোনিৱেশো কৰি থাকিব লাগিব। বৰ্তমান সময়ত আপোনাৰ ভাল লাভৰ সুযোগো আছে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলৰ আজি কামৰ বোজা বৃদ্ধি পোৱাৰ ফলত অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে, কিন্তু তথাপি দক্ষতা অনুসৰি কামবোৰ কৰিলে আপোনালোকে অতি সোনকালে সম্পন্ন কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি বহুদিনৰ মূৰত আজি আপোনাৰ সংগীক লগ পাই আপুনি আনন্দিত অনুভৱ কৰিব আৰু সম্পৰ্কত আজি ইতিবাচক কিছুমান পৰিস্থিতিৰো সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ এলাৰ্জিৰ লগত জড়িত কিছু সম্ভাৱনা আছে সমস্যাৰ, গতিকে গাফিলতি এৰাই চলাই আপুনি পৰীক্ষা নিৰীক্ষা কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুষম ফলাফল পাব আৰু লগতে অতি শীঘ্ৰে আপোনালোকে ভাল ফল দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনালোকে সাহস আৰু ইচ্ছা শক্তি বজাই ৰাখিব লাগিব, কাৰণ যিকোনো কামৰ সৈতে মোকাবিলা কৰিবলৈ হ'লে আজি আপোনাৰ সাহস লাগিব, কাৰণ বিভিন্ন দিশত আপোনাৰ বাধাৰ সৃষ্টি হ'ব পাৰে বা কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে, কিন্তু আপোনাৰ নিজৰ ভিতৰত যদি সাহস বজাই ৰাখে বা আপোনালোকে ইতিবাচক দৃষ্টিভংগী বজাই ৰাখে তেনেহ'লে আপোনালোকে আগবাঢ়িব পাৰিব। আনৰ ব্যক্তিগত বিষয়ত একেবাৰে আজি হস্তক্ষেপ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ লোকচান হোৱাটো আজি নিশ্চিত হ'ব। সেইবাবে এই ক্ষেত্ৰত আপুনি সচেতন হ'ব আৰু আজি ষড়যন্ত্ৰৰ বলি হ'ব পাৰে। সেইবাবে আপুনি আজি বেলেগৰ লগত বেছি মিলিত হ'বলৈ চেষ্টা নকৰিব আৰু কিছুমান অসুবিধাৰো সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ কামতে মনোনিৱেশ কৰাটো আজি বেছি ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি বহু সময় আপুনি মনোযোগ দিব পাৰিব আৰু আপোনাৰ কামবোৰো সোনকালে সমাপ্ত হোৱা দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও থাকিব। নিয়োজিত লোকসকলে বিশেষভাৱে আজি সতৰ্ক হ'ব লাগিব, যাতে তেওঁলোকে কোনো কাৰণতে নিজৰ কামত গাফিলতি নকৰে, নহ'লে পিছলৈ অনুশোচনা কৰিব লগা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে সম্পৰ্ক ঘনিষ্ঠ হৈ পৰিব, কিন্তু এটা কথা মনত ৰাখিব, শিষ্টাচাৰ বজাই ৰাখিব, নহ'লে সম্পৰ্কত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত অৱনতিও ঘটিব পাৰে। সেইবাবে চেষ্টা কৰিব যাতে ভালদৰে আজিৰ দিনটো কটাবলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যাধিক মানসিক চাপে আপোনাৰ মনোবল দুৰ্বল কৰি তুলিব পাৰে। সেইবাবে আজি ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক চাপ নাইকিয়া কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজিৰ দিনটো সুখদায়ক সময় পাৰ কৰিব পাৰিব, যদিও বিভিন্ন সময়ত আপোনালোকৰ কিছুমান চিন্তাই গভীৰ আপোনালোকৰ প্ৰভাৱ পেলাব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ বিভিন্ন দিশত কিছু বাধা অহাৰো সম্ভাৱনা আছে। সেইবাবে ইতিবাচক ফলাফল পাবলৈ হ'লে আপুনি কিছুমান কাম এৰাই চলিব লাগিব, যেনেধৰণৰ আপোনাৰ কোনো ধৰণৰ বাদ বিবাদত আপুনি গুৰুত্ব নিদিব বা ঘৰুৱা ক্ষেত্ৰত যি অশান্তিৰ সৃষ্টি হৈছে তেনে ক্ষেত্ৰত আপুনি বিভিন্ন ক্ষেত্ৰত আপুনি মতামত দিবলৈ বিৰত থাকিব লাগিব আৰু আপোনাৰ যিসকল সংগী বা সম্পৰ্কীয় ব্যক্তি আছে তেওঁলোকৰ সৈতে কটু কথা বা কোনো ধৰণৰ বেয়া শব্দ প্ৰয়োগ নকৰিব। এইবোৰ যদি আপুনি মানি চলিব পাৰে তেনেহ'লে আপোনালোকৰ বিভিন্ন নেতিবাচক চিন্তাবোৰ আঁতৰ হ'ব আৰু আপোনাৰ পৰিশ্ৰমৰ ফলাফল ভাল পাব। যিকোনো সমস্যাৰ ক্ষেত্ৰত আপুনি একেবাৰে ভয় নকৰিব। যিমান পাৰে আপোনালোকে সাহস বজাই ৰাখি আপোনালোকে সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সফলতা পাব।
ব্যৱসায়িক ক্ষেত্ৰত আজি লাভৰ উন্মেষ ঘটিছে, গতিকে আপোনালোকে অধিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তা থাকিব। প্ৰতিটো কামৰ প্ৰতি আপুনি মনোযোগ দিয়াটো জৰুৰী হ'ব আৰু কৰ্মৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ প্ৰতিও আপোনালোকে ভালদৰে চকু ৰাখিব লাগিব যাতে তেওঁলোকৰ কোনো ভুল নহয়। প্ৰেমৰ সম্পৰ্কবোৰ আজি সুষম হ'ব, ইয়াৰ ফলত আপোনালোকে সম্পৰ্কত আজি ভাল সময় উপভোগ কৰিব পাৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক শান্তিও লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকল ৰক্তচাপ ৰোগী বা থাইৰয়ডৰ ৰোগী হয় তেওঁলোকৰ সমস্যা যদি আজি দেখা দিছে তেনেহ'লে আপোনালোকে পৰীক্ষা কৰিবলৈ একেবাৰে কুণ্ঠাবোধ নকৰিব, যিমান সোনকালে পাৰে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ আত্মীয়তাৰ পৰা ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে, কাৰণ আজি আত্মীয়ৰ ফালৰ পৰা আপোনালোকৰ লগত যিবোৰ পৰামৰ্শ আগবঢ়াব সেইবোৰ আপোনাৰ বাবে ভাল হ'ব আৰু সেইবোৰ আপুনি ৰূপায়ণ কৰিলেও ভাল ফল দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। ব্যৱহাৰিক হ'বলৈ আজি যত্ন কৰক, কাৰণ আৱেগৰ বশৱৰ্তী হৈ কিছুমান আপোনালোকে আজি ভুল সিদ্ধান্ত ল'ব লগা হ'ব পাৰে, সেইবাবে আৱেগ নিয়ন্ত্ৰণ কৰি চলিব আৰু উৰা বাতৰি একেবাৰে আওকাণ কৰি চলক, কাৰণ উৰা বাতৰিৰ ফলত আপোনালোকৰ গভীৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি বিচক্ষণতা আৰু দূৰদৰ্শিতা বজাই ৰাখক, ইয়াৰ দ্বাৰা আপোনালোকে ভাল ফল দেখা পাব আৰু কৰ্মচাৰীৰ ওপৰতো আপোনালোকে তীক্ষ্ণ নজৰ ৰাখিব, কাৰণ তেওঁলোকে আজি লোকচান কৰিব পাৰে আপোনাৰ। সেইবাবে প্ৰতিটো কাম আপুনি ভালদৰে নিয়াৰিকৈ যত্ন লওক আৰু তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব, কোনো ধৰণৰ তেওঁলোকৰ লগত সম্পৰ্ক বেয়া নকৰিব। নিয়োজিত লোকসকলে আজি হয়তো নিৰ্দিষ্ট কামক লৈ চিন্তিত হ'ব পাৰে, কিন্তু তেওঁলোকৰ সহকৰ্মীৰ পৰা যদি সহায় লয় তেনেহ'লে কামবোৰ সুন্দৰ হ'ব। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট কৰাৰ কোনো প্ৰয়োজনীয়তা নাই আপোনাৰ, সেইবাবে আপোনালোকে আজি নিজৰ বিভিন্ন ক্ষেত্ৰত গুৰুত্ব দিয়ক আৰু প্ৰেমৰ ক্ষেত্ৰত বেছিকৈ আপোনালোকে মনোযোগ আজি নিদিব আৰু ঘৰৰ ক্ষেত্ৰতো আজি আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সকলোৱে সুখদায়ক সময় পাৰ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিষৰ সমস্যা থাকিব, সেইবাবে আপোনালোকে খাদ্য নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনালোকৰ বিভিন্ন ধৰণৰ অসুবিধা বা সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি আপুনি লক্ষ্য নিৰ্ধাৰণ কৰিলেও কিছু কষ্ট হোৱাৰ সম্ভাৱনা থাকিব, কিন্তু আপুনি যদি সম্পূৰ্ণৰূপে মানসিক অৱস্থা ভালদৰে ৰাখিব পাৰে বা ইতিবাচক দৃষ্টিভংগী ৰাখিব পাৰে তেনেহ'লে আপোনাৰ পৰিকল্পনাসমূহ সম্পূৰ্ণৰূপে আপুনি ভাল ফলাফল দেখিব। সেইবাবে আজি আপুনি সুসংগঠিত হ'ব লাগিব। দিনটোৰ আৰম্ভণিতে অলপ আপুনি সতৰ্ক বজাই ৰাখক, দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ বাবে অনুকূল ফলাফল দেখিব আৰু আজি একেবাৰে আপোনালোকে ভুল নকৰিব ধৰ্মীয় স্থান ভ্ৰমণ কৰিবলৈ। আজি যিমান পাৰে আপোনালোকে ধৰ্মীয় স্থান অলপ ভ্ৰমণ কৰিবলৈ চেষ্টা কৰক, ইয়াৰ দ্বাৰা আপোনালোকে ইতিবাচক দৃষ্টিভংগী ৰাখিব পাৰিব আৰু তাৰ পৰা ভাল আপোনালোকে মনোভাৱো আহিব। আজি আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ বৃদ্ধিয়ে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে, সেইবাবে খৰচ নিয়ন্ত্ৰণ কৰি চলিবলৈ আজি যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি ইতিবাচক ফল পাবলৈ অলপ কষ্টৰ প্ৰয়োজনীয়তা থাকিব, কিন্তু আপোনালোকে সংযমতা আৰু ধৈৰ্য বজাই ৰাখিব লাগিব। নিয়োজিত লোকসকলে আজি নিজৰ কামৰ প্ৰতি গুৰুত্ব সহকাৰে লোৱাটো ভাল হ'ব, কাৰণ নহ'লে পিছলৈ আপোনাৰ বিষয়ৰ পৰা কিছু কটু কথা শুনিব লগাও হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল সমন্বয় বজাই ৰাখিব পাৰিব আৰু তেওঁলোকৰ পৰা বা সংগীৰ পৰা আপোনালোকে যদি পৰামৰ্শ লয় তেনেহ'লে আপোনাৰ দিনটো আজি আগবাঢ়ি যাবলৈ আত্মবিশ্বাস অনুভৱ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে অত্যাধিক মানসিক চাপ লোৱাৰ ফলত মূৰৰ বিষৰ সমস্যাই দেখা দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি ধ্যান কৰিবলৈ বা নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰক, ইয়াৰ দ্বাৰা সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজিৰ দিনটো আপোনালোকৰ শুভ বুলি গণ্য কৰা হৈছে আৰু গ্ৰহৰ অৱস্থানো আপোনালোকৰ লাভজনক হৈ আছে, গতিকে আজিৰ দিনটো আপোনালোকে বিস্তাৰিত কৰাৰ দিন হ'ব আৰু আপুনি যেনেধৰণে কাম কৰিব তেনেধৰণে আপুনি ফলাফল পাব। অতীতৰ ভুলবোৰ কোনো কাৰণতে পুনৰাই নকৰিব। নতুন সফলতা লাভ কৰাৰ আজি পূৰ্ণ সম্ভাৱনা আছে, সেইবাবে আজিৰ দিনটো সুন্দৰ কৰি তুলিবলৈ চেষ্টা কৰক। আজি পৰিস্থিতিৰ সাপেক্ষে আপুনি সিদ্ধান্ত ল'ব, নহ'লে পৰিস্থিতিৰ বুজ নোলোৱাকৈ যদি সিদ্ধান্ত লয় পিছলৈ ভুল হ'ব পাৰে, সেইবাবে এই ক্ষেত্ৰত সতৰ্ক হ'ব।
আৰু অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা বিৰত থাকক, আজি আঁতৰি থাকক, নহ'লে আপোনাৰ গুৰুত্বপূৰ্ণ কামত কিছু বাধা অহাৰ সম্ভাৱনা আছে আৰু দিনটো আপোনাৰ যি শুভ ফল সৃষ্টি হৈছে সেইবোৰ নাইকিয়া হ'ব বা হাতৰ পৰা গুচি যাব। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ সহায় পাব আপুনি আৰু নতুন মানুহক লগ পাই আজি আপোনাৰ ব্যৱসায়িক সম্প্ৰসাৰণৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। স্থানান্তৰিত হোৱাৰো সম্ভাৱনা আছে ব্যৱসায়িক ক্ষেত্ৰত, গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি ভাল ফল দেখিব আৰু পূৰ্বৰ তুলনাত আপোনালোকৰ আয় বৃদ্ধি হোৱাও দেখা পাব। পাৰিবাৰিক দিশত আজি আপোনালোকে অত্যাধিক হস্তক্ষেপ কৰাটো পৰীক্ষা কৰি চলক, নহ'লে ইয়াৰ ফলত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। এইবাবে যিমান পাৰে পৰিয়ালৰ লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰক, ইয়াৰ দ্বাৰা আপোনালোকে সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু বিবাহৰ যোগ্য ব্যক্তিয়ে আজি উপযুক্ত সংগী বিচাৰি পোৱাৰ সম্ভাৱনা আছে, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কাহ চৰ্দিৰ সমস্যা আজি দেখা দিব পাৰে, গতিকে বতৰ অনুযায়ী নিজৰ যত্ন লওক আৰু সুষম খাদ্য খাবলৈ যত্ন কৰক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গলৈ ভিডিঅ'টো আগবঢ়াই দিব।